এনেকুৱা ধৰণৰ মব ভাইলেন্সৰ বিৰুদ্ধে আমি বেদখলকাৰী কৈ আছো বেদখলকাৰী জিতেন্দ্ৰ ডাঙৰীয়া অধিকাৰ আপোনাৰ নাই নাই আপুনি নোৱাৰে আজি তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত আজি অসমৰ মুছলমান যদি বাপেকৰ 40টা সন্তান থাকে এখন আমাৰ উজনিত মিয়া শূন্য আৰু এই মিয়া শূন্য কৰিবলৈ জাতীয় দল সংগঠনসমূহ আগবাঢ়ি আহিছে 15 আগষ্টৰ পিছৰ পৰা শিৱসাগৰতো হবই মিয়া শূন্য তাৰ লগতে তিনিচুকীয়াতো মিয়া শূন্য হ'ব এনে ধৰণৰ যি জাতীয় দল সংগঠনসমূহে কাম কৰিছে য'ত সৰকাৰী এজেন্ট বুলি আখ্যা দিয়া হৈছে তেওঁলোকক আৰু লগতে আৰম্ভণি ভিডিঅটো আপোনালোকে দেখাই পালে যেহেতু এক টক শো আছিল য'ত হল গৈ এনেকুৱা লাগিছে যে অসমীয়া আৰু মিয়াৰ মাজত প্ৰথমখন ৰণ সকলো জাতীয় দল সংগঠন আগবাঢ়ি ওলাই আহিব অহাৰ সময়তে সেই জাতীয় দল সংগঠনক সৰকাৰী এজন আখ্যা দিয়া হৈছে সিতু বৰুৱা আমাৰ লগত সংযুক্ত হৈছে সিতু বৰুৱা আপোনালোকক সৰকাৰী এজন আখ্যা দিছে অকিল গগৈ লুৰিন গগৈ মই প্ৰথমতে সিংকলচলিয়া যেটো কথা কৈছে সিংকলচলিয়া যেটো কথা কৈছে যে অহা 10 বছৰৰ পিছত হয়তো অসমীয়া জাতিটো নাথাকিব এটো একেবাৰে সত্য কথা আজি আমি সমগ্ৰ অসমৰ ৰাইজ আমাৰ জাতিটোক ভৱিষ্যতলৈ আমি চিন্তিত আৰু শংকিত কাৰণ এই চাৰিফালৰ পৰা কেৱল মাত্ৰ আগ্ৰাসন চলিছে আৰু এই আগ্ৰাসন এতিয়া নামনিতে সীমাবদ্ধ হৈ থকা নাই এই আগ্ৰাসন এতিয়া উজনিলৈ হিপাইছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাক দেখুৱাইছিলে যে গোলাঘাটৰ উৰিয়ামঘাটত যেতিয়া উচ্ছেদ চলাইছিলে এই গোলাঘাটৰ উৰিয়ামঘাটত কিন্তু আমাৰ বাংলাদেশীয়ে হাজাৰ হাজাৰ বিঘা কিন্তু মাটি দখল কৰি থৈছিলে আজি গোলাঘাটৰ নেঘেৰি বিলৰ আজি যিখন মিচিং গাঁও আছিলে সেই মিচিং গাঁওখনৰ নাম গুছি মিয়া গাঁও হ'ল আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে আজি ঐতিহাসিক শিৱসাগৰত কিন্তু আগ্ৰাসন হৈছে শিৱসাগৰ দৰবাৰ ফিল্ডৰ পৰা দীপক নদী বাওঁফালে কবস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে আজি শিৱসাগৰৰ খাটৰ পথাৰত মিয়া সোমাইছে আজি শিৱসাগৰৰ চিন্তামণিগত মিয়া আগ্ৰাসন হৈছে আৰু ইয়াতকৈ ডাঙৰ কথাটো হৈছে যে আজি উজনি অসমৰ একাংশ থলুৱা মুছলমানে তেওঁলোকৰ দুটকা ৰাখাত তেওঁলোকে ভাড়াঘৰ সাজি মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰিছে আৰু এই মিয়াবোৰে কি কৰিছে প্ৰথম অৱস্থাত তেওঁলোকে ভাড়াঘৰত থাকে আৰু ভাড়াঘৰত থকাৰ পিছত যেতিয়া তেওঁলোকে চৰকাৰী খালী মাটি দেখা পায় আৰু তাত তেতিয়া তেওঁলোকে গাঁও বনাবলৈ আৰম্ভ কৰে আৰু লাহে লাহে আগ্ৰাসন বৃদ্ধি হৈছে আৰু লাহে লাহে তেওঁলোকে আমাৰ বংশ বৃদ্ধি কৰিছে আৰু অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে আৰু ইয়াতকৈ ডাঙৰ কথাটো বুলি মন কৰিব আজি দুদিনমানৰ আগতে যেতিয়া উচ্ছেদ চলাবলৈ গৈছিলে মিয়াই তেতিয়া কিন্তু আমাৰ অসম পুলিচৰ গাত হাত দিলে আজি মিয়াই কিন্তু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক চিলেঞ্জ দিব পৰা হ'ল আজি হুনাৰীত আপুনি দেখিছে যে 4জন মিয়া কিন্তু আজি আমাৰ টাইহোম যুৱ পৰিষদৰ সদস্যক কিন্তু দালৈ কাটিবলৈ খেদি আহিছে কি তাৰ পিছত আমি কাপুৰুষতে বহি থাকিব লাগিছিলে নেকি আমি তাৰ পিছত কাপুৰুষতে বহি থাকিব লাগিছিলে নেকি গতিকে আমাৰ যি অভিযান চলি আছে অভিযান চলি থাকিব আৰু ইয়াৰ পিছৰ কথাটো হ'ল যিসকল ব্যক্তিয়ে যেতিয়া চৰকাৰখনে উচ্ছেদ চলায় আৰু জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে যেতিয়া মিয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আৰম্ভ কৰে তেতিয়া অসমৰ এজন বিধায়ক অখিল গগৈ আৰু আমাৰ লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ 2-3জন আমাৰ বিধায়কে কিন্তু বাৰে বাৰে বিৰোধিতা কৰা আমি দেখা পাওঁ এটা লুৰিণজ্যোতি গগৈক এটা প্ৰশ্ন কৰিব বিচাৰিছো 855 জন শ্বহীদ হ'ল আৰু যি কংগ্ৰেছৰ অপশাসনৰ সময়ত খগেশ্বৰ তালুকদাৰ প্ৰথম কিন্তু শ্বহীদ হৈছিলে সেই সময়ত তেজপুৰত এজন কিন্তু আমাৰ আসুৰ লিডাৰক হানিকুচি হত্যা কৰা হৈছিলে সন্দেহযুক্ত নাগৰিকে হানিকুচি হত্যা কৰিছিলে তেওঁৰ নাম আছিলে ভূপেন ডেকা আৰু সেই কংগ্ৰেছৰ অপশাসনৰ ফলতে কিন্তু 855 জন শ্বহীদ হ'বলগীয়া হ'ল আৰু তাৰ পিছত আসুৰ পৰা গৈ লিডাৰ হোৱা লুৰিণজ্যোতি গগৈয়ে কিন্তু এতিয়া কংগ্ৰেছৰ লগত মিটাৰি কৰিব আৰম্ভ কৰিছে আৰু মিয়াৰ পক্ষ লৈছে গতিকে এনে ধৰণৰ মানসিকতাৰ যিবিলাক ব্যক্তি আছে অখিল গগৈ হওক লুৰিণজ্যোতি গগৈ হওক এনে ধৰণৰ মানসিকতাৰ ব্যক্তিসমূহ কিন্তু অনাগত সময়ত অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজে চাই আছে আৰু লুৰিণজ্যোতি গগৈ দৰে ব্যক্তি কিন্তু জীৱনত কেতিয়াও বিধায়ক হ'ব নোৱাৰে জীৱনত কেতিয়াও আপোনাৰ মন্ত্ৰী হ'ব নোৱাৰে আৰু অখিল গগৈ কিন্তু এবাৰ অহাবাৰ কিন্তু শিৱসাগৰ সমষ্টিৰ পৰা কোনো পৰ্যায় জিকিব নোৱাৰে কাৰণ অখিল গগৈ আমাৰ খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিছে তেওঁ কেৱল মাত্ৰ মিয়া পিটিত তেওঁ জাগি উঠিছে গতিকে এই ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ কিন্তু দিব প্ৰাক্তন আলফা নেতা জিতেন দত্ত ডাঙৰীয়া আছে আৰু সিতু বৰুৱা ডাঙৰীয়া আছে মই আপোনালোকক এবিএমছৰ সভাপতি হিচাপে স্পষ্টকৈ মই এটা কথাই আপোনাক প্ৰশ্ন সুধিব বিচাৰিছো আপোনালোকে তাত বসবাস কৰি থকা মানুহখিনি কোনোবা এজন মানুহক 1971 চনত 25 মাৰ্চৰ পিছৰ মানুহ বিচাৰি পাইছে নেকি যদি বিচাৰি পাইছে তেনেহলে আমি আপোনালোকৰ কাষত থিয় দিম সেই মানুহখিনিক আইন অনুসৰি চৰকাৰে বিতৰণ কৰিব লাগিব সংগ্ৰামৰ মূল শৰ্ত হ'ল চৰকাৰ বাধ্য কৰাব পাৰিব লাগিব আমি চৰকাৰক একেলগে বাধ্য কৰাম তাৰ কাৰণত আমি 100% সমৰ্থন আছে 2 নম্বৰ কথা নহয় আমি খেদি দিম আপুনি ইমান চিন্তা কৰিব নালাগে
আমি খেদিম আপোনাক মাতা নাই নহয় আমি আপোনাৰ কথাটো উঠাব নকৰে আমি খেদি দিম আপুনি টেনচন ল'ব নালাগে আপুনি এফালে ৰিসিভ কৰি ল'ব আমি উঠাব নকৰো নহয় আপোনাৰ কথা আমি উঠাব আপুনি ৰিসিভ কৰি ল'ব এফালে আমি খেদাটো খেদি দিম 15 আগষ্টৰ পিছত আপুনি কি ধুবুৰীখন নগাঁওখন কামৰূপ আমি খেদিম আপুনি ৰিসিভ কৰি ল'ব আপুনি নাজানে আপুনি অসমৰ ৰিসিভ কৰি ল'ব আপোনাৰ জ্ঞান নাই আপুনি ধুবুৰীত আমি বান্ধা দেখি থাকিব দিম এনেও খেদাটো খেদিম আপুনি এটা কৈছিলে নেখেদিম বাৰু আপুনি খেদিম খেদাটো নাই আপুনি ৰিসিভ কৰি ল'ব মই গাড়ী নম্বৰ পঠিয়াই দিম আমি 100% হোৱাটছআপত দি দিম গাড়ী নম্বৰ ধুবুৰী আপুনি ৰিসিভ কৰি ল'ব নগাঁও অসমত নহয় নেকি এটাও নোৱাৰে থাকিব নগাঁও ধুবুৰী অসমৰ বাহিৰত নেকি নগাঁও আৰু ধুবুৰী অসমৰ বাহিৰত নেকি এটাও থাকিব নোৱাৰে এটাও নোৱাৰে নোৱাৰে বুলি কৈছিলো যে নোৱাৰে আপুনি ক'ব নাজানে আজান দুৰ্বল মানুহে চিঞৰে আমি যে খেদিম আমি শক্তিশালী আমি কোনো চিঞৰ নাই দুৰ্বল মানুহে চিঞৰে আপুনি হেৰি কৰক মই গাড়ী নম্বৰ পঠিয়াই দিম আপুনি ৰিচিভ কৰি ল'ব খেদাটো খেদিম খেদাটো খেদিম আপুনি চিঞৰিছে কেলে বাংলাদেশৰ পৰা সোমাওঁতে ভাৰতীয় সংবিধানখন লৈ সোমাইছিলে বাংলাদেশৰ পৰা সোমাওঁতে ভাৰতীয় সংবিধানখন লৈ সোমাইছিলে এতিয়া যে আপোনালোকে সংবিধানৰ কথা কৈছে এতিয়া যদি সংবিধানৰ কথা কৈছে বাংলাদেশৰ পৰা সোমাওঁতে সংবিধানখন লৈ সোমাইছিলে ভাৰতীয় সংবিধানখন উজনি অসমত আম চুৰ কৰা মানুহ বুলিয়ে ভাবে এওঁ কেনেকুৱা খিলঞ্জীয়া বাৰশতে আহিলে বহুত দিন জীয়াই আছে আপোনাৰ মোৰ পূৰ্বপুৰুষ 1206 চনত আহিছে ইতিহাস পঢ়ি ল'ব ভৌগোলিক জ্ঞান নাই পিংগল ডাঙৰীয়া আপোনাৰ বুৰঞ্জীৰ জ্ঞান নাই আপোনাৰ সংবিধানৰ জ্ঞান নাই আপোনাৰ যে কিয় নেতা বুলি কিছুমান মানুহে কয় আমাৰ হাঁহি উঠে বুজিছে আপুনি যিবিলাক কথা বতৰা কয় অসাংবিধানিক কথা কাৰণে আপোনাক ভয় কৰিব পাৰিব এই জনগৰ কোটি কোটি মানুহ আপোনাক ভয় নকৰে ড্ৰাগছ অবৈধ আৰ্মছৰ ঠিকা এই সন্দেহযুক্ত মানুহবোৰে কৰি আছে আৰু এওঁলোকৰ নেতৃত্বত তাৰ বিৰুদ্ধে ব্যৱস্থা লওক না তাৰ বিৰুদ্ধে ব্যৱস্থা লওক চৰকাৰ বাধ্য কৰা ড্ৰাগছমুক্ত অসম লাগে অস্ত্ৰমুক্ত অসম লাগে হিংসামুক্ত অসম লাগে কিন্তু আজি আপোনালোকে হিংসাৰ চকীদাৰ হৈছে হিংসামুক্ত অসম নহ'ব তহঁতি হিংসা কৰিবি আমি মনে মনে বহি থাকিম তহঁতি আমাৰ মানুহ মাৰিবি কাটিবি বুলি কবি নাই তহঁতি আল্লাহু আকবৰ চিঞৰিবি আৰু আমি ঘৰত সোমাই মনে মনে বহি থাকিম তহঁতৰ মানুহে আমাৰ কাটিব আমি বহি থাকিম পাতিবলৈ আহিছো তহঁতৰ মানুহে ইয়াত আমাৰ মানুহক দা দেখুৱাব আমাৰ মানুহবোৰ কি তহঁতৰ বীৰত্বৰ কি ইতিহাস আছে বীৰত্বৰ ইতিহাস আমাৰ আছে খিলঞ্জীয়া মানুহৰ বীৰত্বৰ ইতিহাস তহঁতৰ বীৰত্বৰ একো ইতিহাস ষ্টুডিঅ'ত বহি সভ্য মানুহৰ দৰে কথা ক'ব লাগে বুজি পাইছে ষ্টুডিঅ'ত বহি সভ্য মানুহৰ দৰে কথা কওক সংবিধানৰ ভিতৰত মূল চুক্তি তৰ্ক কৰক মই চেলেঞ্জ দিছো আমাৰ মানুহক দা দেখুৱাবি আমিও দেখুৱাম কথা এই হৈছে আৰে এনডিএ বিএলটিৰ বন্দুকৰ গুলিত ভয় নকৰি সংগঠন কৰি আইবিএমটো তোমালোকৰ দৰে শৃংখল চলিয়াক আমি খেন্দাও কেৰেট নকৰে বুলি কৈছে এইটো বুলি ক'লো ভাল লাগিব আৰে তুমি কোন হয় সংবিধানৰ ভিতৰত থাকি তৰ্ক কৰা
সংবিধান নহয় তোমালোকে বাংলাদেশৰ পৰা সংবিধান লৈ আহিছিলা নেকি কোনখন সংবিধানৰ ন্যায় উজনি অসমত মাটি দখল কৰিছে কোনখন সংবিধানৰ ন্যায় উজনি অসমত মাটি দখল কৰিছে কোনখন সংবিধানৰ ন্যায় আমাৰ বনাঞ্চল দখল কৰিব সংবিধানৰ মতে ন্যায় আমাৰ মানুহক যা দেখুৱাব তাই পাই যা দেখুৱাইছে ঠিক আছে জিতেন দত্তৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ জিতেন দত্তই কিবা এটা ক'বলৈ বিচাৰিছে মিলন বৰগোহাঁই আমাৰ লগত সংযুক্ত হৈছে আপোনাক স্বাগতম জনাইছোঁ মই জিতেন দত্তৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ আমি এই আমচুনে কিবা কিবি নেতাবিলাকক কৈ দিব বিচাৰিছোঁ আৰু এইকেইদিন যেতিয়া তেতিয়াই উচ্চবাচ্য কৰি থকা নেতাবিলাকক কৈ থব বিচাৰিছোঁ জাতি ৰক্ষাৰ কাৰণে হাতত বন্দুক লোৱা মানুহ আমি জাতিটো ৰক্ষাৰ কাৰণে হাতত এসময়ত বন্দুক লৈছিলোঁ গতিকে আমাৰ মাথাবিলাক বেয়া নকৰিব গতিকে এতিয়াও আমি কঠোৰ হ'বলৈ অসুবিধা হ'ব কোনখন সংবিধানৰ আধাৰত এইসকল লোকে উজনিত বনাঞ্চল দখল কৰিব পাৰিলে কোনখন সংবিধানৰ গণ্ডিৰ ভিতৰত এইসকলে চৰকাৰী মাটি বেদখল কৰিবলৈ সাহস কৰিব পাৰিলে কিদৰে তেওঁলোকে অসমীয়া মানুহক আক্ৰমণ কৰিবলৈ সাহস কৰিব পাৰিলে এই কথাবিলাক উত্তৰ আপোনালোকৰ হাতত আছে নেকি আপোনালোকে সদায় একেটা কথা কয় বিদেশী হয় যদি চিনাক্তকৰণ কৰক বিদেশী হয় যদি চিনাক্তকৰণ কৰক আমি কোৱা নাই বিদেশী বুলি অবৈধ দখলদাৰী বুলি কৈছোঁ কোনখন সংবিধানৰ আধাৰত তেওঁলোকে বেদখল কৰিবলৈ সাহস পাইছে কেনেকৈ তেওঁলোকে এইদৰে খিলঞ্জীয়াৰ মাটি দখল কৰিবলৈ সাহস কৰিছে গতিকে এই কথাখিনি আপোনালোকে জনাটো উচিত 2 নম্বৰ এইসকল অধিকাংশ 71ৰ আগত আহিলেও তেওঁলোকে যে স্বদেশী বা তেওঁলোকে যে নাগৰিক হয় তাৰ প্ৰমাণ আপোনালোকৰ হাতত কি আছে অধিকাংশ বাংলাদেশীক ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড উলিয়াই দিয়াত আপোনালোকৰ নিচিনা এচাম নেতাই আৰু চৰকাৰৰ প্ৰশাসনৰ কিছুমান মানুহে সহযোগ কৰি ভুৱা ভোটাৰ কাৰ্ড ভুৱা আধাৰ কাৰ্ড বনাই তেওঁলোকক নাগৰিক দিছে গতিকে আজি যদি তেওঁলোকৰ পুনৰ পৰীক্ষা কৰা হয় ইয়াৰ অধিকাংশই সন্দেহযুক্ত বাংলাদেশী হিচাপে চিন্তা হ'ব গতিকে এই ধৰণৰ উচ্চবাচ্য জাতিৰ আগত নকৰিব আমি জাতিক ভাল পাওঁ গতিকে আপোনালোকৰ ওচৰত দালাল নহয় আৰু ৰাজনীতি কৰিবলৈ অহা মানুহ নহয় ৰাজনীতি কৰা হ'লে কেতিয়াবাই কৰিলহেঁতেন আমি জাতিটোক ভাল পোৱাৰ কাৰণে আজিও একে জেগাত থিয় হৈ আছোঁ জাতিৰ দুৰ্যোগৰ মুহূৰ্তত সদায় আগবাঢ়ি চেষ্টা কৰিছোঁ এটা স্পষ্ট কথা 15 আগষ্টৰ পিছত আমাৰ নীতি আদৰ্শৰ পাৰ্থক্য থাকিলেও আলফাৰ সংগ্ৰামক কেতিয়াও আমি অসন্মান কৰা নাই বুজিছে সংগ্ৰাম কেতিয়াও অসন্মান কৰা নাই কিন্তু আজি আলফাৰ কথা আজি মোৰ পৰিয়ালত আছে জিতেন দত্ত ডাঙৰীয়া আপোনাক মই কৈ লওঁ শুনক নলবাৰীৰ আলফাৰ শ্বহীদ চাইফুদ্দিন আলী মোৰ বংশৰ মানুহ মোৰ পৰিয়ালৰ মানুহ নলবাৰী পুন্দৰগাঁৱৰ আলফাৰ শ্বহীদ হয় জিতেন দত্ত ডাঙৰীয়া মই ইয়াত জিতেন দত্ত ডাঙৰীয়া মই কিয় নামাতিম যদি আজি 1971-25 মাৰ্চ আপুনি মানিছিলে মানা নাই জিতেন দত্ত ডাঙৰীয়া সাহস আছে যদি 1826 মানি দেখুৱাচোন মানিছো মাটি যদি দখল কৰিছে চৰকাৰে আইনসন্মত ভাৱে উচ্ছেদ কৰক আমাৰ তাত সমৰ্থন থাকিব কিন্তু যদি এজন মানুহ 1971-25 মাৰ্চৰ আগত অসমত আহিছে যদি আহিছে 1971-25 মাৰ্চৰ আগত যদি আহিছে তেনেহলে সেইজন মানুহ সংবিধান অনুসৰি অসমত জীয়াই থকাৰ অধিকাৰ আছে আমি সেই অধিকাৰৰ কাৰণে আমি পৃষ্ঠপোষকতা কৰিম আপোনাৰ যেনেকৈ সংবিধানৰ অধিকাৰ আছে আইন অমান্য কৰি জিতেন দত্ত ডাঙৰীয়া আপুনি বহুত জ্যেষ্ঠ ব্যক্তি আপুনি শৃংখল চলিয়াৰ দৰে কথা ক'লে নহ'ব আপোনাৰ অসমখনৰ প্ৰতি দায়িত্ব আছে অসমৰ যিটো সামাজিক গাঁথনিৰ প্ৰতি আপোনাৰ দায়িত্ব আছে জিতেন দত্ত ডাঙৰীয়া আপোনালোকৰ পাঁচ কথা শুনি আমি ডাঙৰ হৈছো আপোনালোকে যেতিয়া জাতীয় জীৱনৰ কথা কৈছিল আপোনালোকক আমি অনুসৰণ কৰিছিলো আমি যেতিয়া হাইস্কুলত পঢ়িছিলো যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলো কিন্তু আজি আপোনালোকে সংবিধান যিটো মূল বস্তু যিটো বস্তুৰ ওপৰত আপোনালোক টিকি আছে আজি আপোনালোকে সংবিধানৰ বিৰুদ্ধে গৈ সংবিধান নামানো বুলি হাতত অস্ত্ৰ তুলি লৈছিল নে নাই কিন্তু সেইখন সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আপোনালোক মূল খুঁটিলৈ ঘূৰি আহিছে আমি স্বাগতম জনাইছো আপোনালোকক কিন্তু আজি আলফাৰ অতি আজি আলফাৰ আজি নহলে আজি পৰাগ কুমাৰ দেখে আজি আপোনালোকে আজি অসমৰ আটাইতকৈ সাহসী সাংবাদিক শ্বহীদ পৰাগ কুমাৰ দাসে সেই চৰ চাপৰি বাকীৰ কথা কি কৈ গৈছে আপোনালোকে অস্বীকাৰ কৰিব নোৱাৰে আপোনালোকে আজি থলগিৰি বুলি পৰেশ বৰুৱা ডাঙৰীয়াই কোনখিনি মানুহক অৱগত কৰিছে আপোনালোকে পৰেশ বৰুৱাই স্থিতিটোৰ বাহিৰত যাব নোৱাৰে নিশ্চয় যাব নোৱাৰে সেইকাৰণে আমি কৈছো এনেকৈ ঘৃণাৰ যি বাতাবৰণ এজন নিৰ্দিষ্ট ব্যক্তি অসমত আকৌ এবাৰ মুখ্যমন্ত্ৰী হবলৈ যি ঘৃণাৰ বাতাবৰণ অসমত তৈয়াৰ কৰিছে এয়া অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ প্ৰতি ভাবুকি
1930 চনত 1920 চনত 1800 চনৰ শেষত জাতিগঠন প্ৰক্ৰিয়াত এই ধুবুৰী গোৱালপাৰাবিলাক কি ভূমিকা কওকচোন অসমীয়া মানুহ কোনো জীয়াই থাকিব নোৱাৰে সেইবিলাকৰ উত্তৰ প্ৰথম দিল কিমান শিক্ষাৰ্থীক বলৎকাৰ কৰা হৈছে শিক্ষাৰ্থীক ধুবুৰী মান কাছাৰত সেইবিলাকৰ উত্তৰ দিয়ক তহঁতি আমাৰ মানুহ তাৰ পৰা খেদি দিবি আমি তহঁতক থাকিব দিব লাগে পিছফালে পিয়চলৈ আপুনি সাধাৰণ সেই হাতী খোৱা মুছলমান শ্ৰমিকখিনিক দাদাগিৰি দেখুৱাই নিজকে জাতীয় চেতনা নেদেখাব বুজি পাইছে দাদাগিৰি দেখুৱাব লাগে তাত দেখুৱাম বুজি পাইছেন এই পিছফালে মোৰ মাৰ বুকুত ভৰি থৈ ইয়াত সোমাবি মই নিদিম আপোনাৰ যেনেকৈ মই মোৰো মা বুজি পাইছে মই নিদিম আপোনাৰ সংগ্ৰাম কৰি আছে শৃংখল চলিহা পিএছৰ নোপোৱা আগৰ পৰা সংগ্ৰাম কৰি আছে সংগ্ৰামৰ ধাৰা শৃংখল চলিহা সলনি কৰা নাই শৃংখল চলিহা পিএছৰ নোপোৱা আগৰ পৰা সংগ্ৰাম কৰি আছে সংগ্ৰামৰ ধাৰা সলনি কৰা নাই মুছলমান বাংলাদেশী যদি এগেইনষ্ট কৰো আমি সাম্প্ৰদায়িক কি কথা ক'বলৈ হয় আপোনালোকে কোৰ্টৰ আগত থিয় হ'ব লাগিব আমি থিয় কৰাম কাক থিয় কৰাবি কোন হয় হুৱাৰিও কাকগত থিয় কৰাবি তাইন আদালত কাকগত থিয় কৰাবি আইছৰ হৈছে নহয় এবিএমছৰ সভাপতি হয় বুজি পাইছে গৌৰৱী নাগৰিক হয় আমাৰ আঞ্চলিক সমানে নাই আমাৰ টাউন কমিটি যিমানখিনি শিৱসাগৰ ল'ৰা আছে তহঁতৰ গোটেই সংগঠনটোত নাই এবিএমটো কি হয় বুজি পাইছা নামে শুনা নাই আমি কোন নেতা আছিল চাই ল'ব আমাৰ সভাপতি ৰাতি শুওঁতে হ'ব লাচি থানাকে দেখৰ সপোনত শুন এবিএমছৰ সংগঠন কি হয় চাই যাব এই লাফিকুল ইছলামৰ দৰে নেতাই বন্দুকৰ গুলি 12টা গুলি গাত পাতি চৈ দিছে কি কথা কোৱা তোমাৰ পৰা তুমি স্বাধীনতা সংগ্ৰামী সেনানী আছিলে এই জিতেন দত্ত ডাঙৰীয়াৰ সংগঠনৰ যিজন মুৰব্বী পৰেশ বৰুৱা ডাঙৰীয়াই মানক তেওঁলোক স্মৰণীয় এই বিবৃতি দিছিলে লাফিকুল ইছলাম যেতিয়া ঢুকাইছিল থলগিৰিৰ নেতা বুলি কৈছিল পৰেশ বৰুৱা ডাঙৰীয়াই অস্বীকাৰ কৰিব নোৱাৰে জিতেন দত্ত ডাঙৰীয়াই সেইকাৰণে আমি কৈছো এইবিলাক চব শৃংখল দলীয় আপোনাৰ অসাংবিধানিক কথা বতৰা এই টেলিভিছন সকলোৱে চাই আছে টেলিভিছন সকলোৱে চাই আছে পজিটিভ মেছেজ দিয়ক নিজকে অসমত ঘৃণাৰ চৰ্দাৰ হিচাপে কিয় প্ৰতিষ্ঠা কৰিব বিচাৰিছে শৃংখল ডাঙৰীয়া আপুনি খালি এটা কথা উজনি অসমৰ পৰা যাব লাগিব বেলেগ কথা নাই চব খেদিম উজনি অসম আমাৰ বেলেগ কথা নাই যাব লাগিবই আৰু চিঞৰি থাকিলে লাভ নাই আপোনাৰ যাব লাগিব বিজেপিৰ একাংশ নেতাই ব্যৱহাৰ আমি পৰহিলে মিটিং কৰি আছো না মিটিং কৰি মই কৈ দিম কেতিয়া যাব লাগিব আপোনাৰ মিটিং আপুনি কৰি থাকক সিতু বৰুৱা শৃংখল চলিয়া কৈ দিব কেতিয়া যাব লাগিব আমি জিতেন দাকো জনাম এই বিষয়ে প্ৰস্তাৱনা জানে সংবিধান চিনি পায় যাবতো লাগিব ভাই আৰ্টিকেল 21 কি জানে বাছেৰে যাও ট্ৰেইনে যাও যাব লাগিব হাজাৰ বছৰ অসমত থাকিম যাব লাগিব হাজাৰজন শৃংখল চলি আহিলেও অসমৰ সংখ্যালঘু নাগৰিক অসমৰ হাতী খোৱা নাগৰিকক এটা নিয়মত বেয়া নাপাবি দুছ যাব লাগিব মই চেলেঞ্জ কৰি কৈ থলো আপোনালোক হা বেয়া নাপাবি দুছ আমি পঠিয়াই আছো 15 বছৰ পিছত টাইছনৰ যদি কোনোবা যদি আত্মীয় উজনিত আছে লৈ আছে যদি আমাক কৈ দিলে হ'ব টাইছনৰ কোনোবা আত্মীয় উজনিত আছে লৈ গলে ভাল হ'ব আমাৰ উজনি বাবা ধুনীয়া ধুনীয়া বাছ টাইছনৰ কোনোবা আত্মীয় মিয়া যদি উজনি অসমত আছে সোনকালে লৈ গলে ভাল হ'ব টিকেট কৰি দিবা মই নাই শিৱসাগৰ চিতু বৰুৱাৰ শৃংখল চলি মই এলৰ টিকেট কাটি দিলে বুজি পাইছা টাইছনৰ কোনোবা আত্মীয় মিয়া যদি উজনি অসমত ঠিক আছে আছে মোৰ লগত কন্টেক্ট কেইটামান ঘণ্টাত 5000 মানুহ কাটি হত্যা কৰা হৈছে ঠিক আছে সংখ্যালঘু মুছলমান কি মৰি গৈছে নেকি জিতেন দত্তৰ কিছু কাৰ্যসূচী আছে জিতেন দত্তক আমি বিদায় দিব লাগিব জিতেন দত্তৰ ওচৰলৈ যাওঁ তাৰপিছতে মিলন বৰগোহাঁইৰ ওচৰলৈ যাম জ্ঞানেন্দ্ৰ বৰ্মনৰ ওচৰলৈ যাম জিতেন দত্ত আপোনাৰ ক'বলগীয়াখিনি কওক চক আৰু আমি এই ষ্টুডিঅ'ত বহি পেলাই এই কাজিয়াবিলাক কৈ থাকিবলৈ মন নাই যোৱা ইমান হুলস্থুলবিলাক কৈ থাকিব মন নাই যোৱা আমাৰ কথা একদম ক্লিয়াৰ 15 আগষ্টৰ পিছত তিনিচুকীয়া জিলাৰ পৰা আমি যিখিনি অবৈধভাৱে বহি আছে সকলোকে খেদিম ক্লিয়াৰ কথা তাৰ কাৰণে কোনোবাই আমাক গুণ্ডা কওক কোনোবাই আমাক ডকাইত কওক কোনোবাই আমাক আইন হাতত তুলি লৈছে বুলি কওক যি কওক কৈ থাকক 15 আগষ্টৰ পিছত আমি খেদিম তাৰ কাৰণে বেয়া পালেও আমাৰ লাভ নাই আমি একদম স্পষ্টভাৱে কৈছোঁ যদি গভৰ্ণমেণ্টে এৰেষ্ট কৰক জেলত যাম কিন্তু জাতিটোক সুৰক্ষিত কৰিম এইটো আমাৰ কথা স্পষ্টভাৱে কৈ শৃংখল চিটুৱেট আছে বাংলাদেশী যদি আছে তেতিয়াহ'লে খেদি দিয়ক আইনসম্মত ভাৱে যি ব্যৱস্থা লৈ কলক তাত আমাৰ সহযোগিতা থাকিব
নহয় আপুনি নোৱাৰে মোৰ ঘৰৰ ওচৰৰ মাটিখিনি কোনোবাই দখল কৰিব নহয় ৰৈ নাথাকো আপুনি চৰকাৰৰ দেশ না আপুনি চৰকাৰ নহয় জেলখন ডাঙৰ বস্তু নহয় জেলখন ডাঙৰ বস্তু নহয় সংবিধান ডাঙৰ বস্তু আইন ডাঙৰ বস্তু আপুনি আইন মানে যদি আইন নেমানে দেখাওক যদি নেমানে আমি where order is injustice, disorder is the beginning of justice. Where order is injustice, disorder is the beginning of justice. আপুনি বাধ্য আপুনি হাইকোৰ্টৰ অৰ্ডাৰ মানিব লাগিব আমি আপোনাক ৰখাব নাযাওঁ আমি হাইকোৰ্টৰ আইনৰ জৰিয়তে যাম আপোনালোকে সংবিধান ধ্বংসৰ যুদ্ধত টানিছে আমি সংবিধান ৰক্ষাৰ যুদ্ধত টানিছো ধন্যবাদ জনাইছো আপুনি এইখিনি সময় দিয়াৰ বাবে জিতেন্দ্ৰ ডাঙৰ ধন্যবাদ জনাইছো মিলন বৰা কৈ যাওক টাইছনৰ যিটো সংগঠন এবি আমচুনে আমচু এই সংগঠন দুটা বদৰুদ্দিন আজমল ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ সম্পূৰ্ণ ফাণ্ডিং কৰে এই সংগঠন দুটাক এবিএমচি আৰু আমচু এই সংগঠন দুটাক ৰকিবুল হুছেইন গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল এই তিনিজন ব্যক্তিয়ে সংগঠন দুটাক সম্পূৰ্ণৰূপে ফাণ্ডিং কৰে আৰু তেওঁলোকৰ কথা মতে সংগঠন দুটা চলে তেওঁলোকৰ কথা মতে উঠা বহা কৰে যেতিয়া চৰকাৰখনে ভাল কাম কৰিবলৈ আৰম্ভ কৰে যেতিয়া চৰকাৰখনে উচ্ছেদ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকে বিৰোধিতা কৰে আপুনি মন কৰিব যি ধৰণে বদৰুদ্দিন আজমলে বিৰোধিতা কৰে গৌৰৱ গগৈয়ে বিৰোধিতা কৰে ৰকিবুল হুছেইনে বিৰোধিতা কৰে তাৰ লগে লগে আমচুৱে বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে এবি আমচুৱে বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে আৰু মিয়াৰ বিৰুদ্ধে যেতিয়া প্ৰসংগ ওলায় যি ধৰণে আমাৰ অখিল গগৈয়ে বিৰোধিতা কৰে গৌৰৱ গগৈয়ে বিৰোধিতা কৰে ৰকিবুল হুছেইনে বিৰোধিতা কৰে বদৰুদ্দিন আজমলে বিৰোধিতা কৰে আৰু লগে লগে এবি আমচুৱে বিৰোধিতা কৰে আমচুৱে বিৰোধিতা কৰে তাৰমানে এবি আমচু আৰু আমচু এই সংগঠন দুটা সম্পূৰ্ণৰূপে বাংলাদেশী ৰক্ষক আৰু এই সংগঠন দুটাক বদৰুদ্দিন আজমল ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ এই তিনিজন ব্যক্তিয়ে সম্পূৰ্ণ ফাণ্ডিং কৰে গতিকে এনে সংগঠন অসমত প্ৰয়োজন নাই আৰু আমাৰ স্পষ্ট কথা এটাই যে উজনি অসমৰ পৰা বাংলাদেশী যাব লাগিব আৰু তাৰ অভিযান চলি আছে অভিযান চলি থাকিব কোনো শক্তি আমাক বাধা দি ৰাখিব নোৱাৰে এইটো কাৰণে কৈছো যে আজি মিয়াই অসম পুলিচক হাত দিব পৰা হ'ল আজি মিয়াই অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দিব পৰা হ'ল আজি মিয়াই খিলঞ্জীয়াক মাৰিবৰ কাৰণে দা উলিয়াব পৰা হ'ল গতিকে এনে ধৰণৰ শক্তিবিলাক আমি শেষ কৰিব লাগিব আৰু অতি শীঘ্ৰে উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম টাইছন হুছেইন চিতু বৰুৱা ডাঙৰীয়া তোমাক কথাখিনি আচলতে মই ক'ব লাগে বুলি ভবা নাই যদিও কৈছো উজনি অসম নহয় গোটেই অসম আপোনালোকে বাংলাদেশী মুক্ত কৰক আমাৰ সমৰ্থন থাকিব আমিও সন্মুখৰ শাৰীত থাকি যুঁজিম কিন্তু বাংলাদেশীৰ নামত কোনোবা মুছলমান ব্যক্তি কোনোবা খাতি খোৱা প্ৰান্তীয় জনগোষ্ঠীৰ ওপৰত যদি কিবা এটা আক্ৰমণ হয় তাৰ বিৰুদ্ধে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন আৰু আইনী যুঁজ চলিব তাৰ কাৰণে আপোনালোকে তাৰ কাৰণে আপোনালোক সাজু থাকিব লাগিব দ্বিতীয় কথাটো হ'ল জ্ঞানেন্দ্ৰ বৰ্মনে বাংলাদেশে যেতিয়া প্ৰসংগ ওলাই তোমালোকে বিৰোধিতা কেলে কৰা আমি যেতিয়া মিয়াৰ বিৰুদ্ধে যেতিয়া কথা কওঁ তেতিয়া আমি যেতিয়া বিজেপি এজেণ্ট হৈ পৰো আমি মিয়াৰ বিৰুদ্ধে কথা ক'লে আমি বিজেপি এজেণ্ট মাৰুৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে কথা ক'লে আমি পিয়ৰ জাতীয়তাবাদী কথা ক'বলৈ আহিছা তোমালোকে কথা ক'বলৈ আহিছা প্ৰতিটো বাংলাদেশী যাব লাগিব তোমালোকৰ কথা মতে অসম নচলে খিলঞ্জীয়া ভূমিপুত্ৰ কথা মতে অসম চলিব তোমালোকৰ কথা মতে অসম নচলে এইটো স্পষ্ট কথা কথা মতে যদি অসম নচলে চিতু বৰুৱাৰ কথা মতে অসম নচলে শুনা তুমি ক'বলৈ আহিছা তুমি আইনৰ কথা ক'বলৈ আহিছা তুমি আইন কিমান জানা আইনৰ কাম কৰি থাকিব আমি আমাৰ কাম কৰিম জাতি প্ৰতি আমাৰ দায়বদ্ধ আছে আমি আমাৰ কাম কৰি যাম কোনো মিয়াৰ কথা মতে উজনি অসম নচলে আমচুৰ দৰে মিয়াৰ সংগঠনৰ কথা মতে উজনি অসম নচলে অসম নচলে এবিএমচি আৰু আমচুৰ দৰে মিয়া সংগঠনৰ কথা মতে উজনি অসম নচলিব অসম নচলে অসম মাত্ৰ কেৱল মাত্ৰ খিলঞ্জীয়া কথা মতে উঠাব কৰিব চিতু বৰুৱাক আমি চিনি নাপাওঁ তোমাৰ দৰে চিতু বৰুৱাক আমি চিনি নাপাওঁ আমি সংবিধানক চিনি পাওঁ আমি চিতু আমি চিনি পাওঁ গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় গৌৰৱী খিলঞ্জীয়া গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় ঠিক আছে আহিব মিলন এনে কৈছো তুমি বাংলাদেশী মিয়া ঠিক আছে আহিম তুমি বাংলাদেশী মিয়া তুমি কোৱা কৈ থাকা মই যদি সংবিধানৰ পক্ষত মাতমতাৰ কাৰণে মোক যদি তুমি বাংলাদেশী বুলি কোৱা তেনেকুৱা হাজাৰ বাৰ বাংলাদেশী নাম লোৱাৰ বাবে মই সাজু আছো বুজি পাইছা এতিয়া কথা হ'ল সুনীল বৰা ডাঙৰীয়া তেহচিন এছ পুনাৱালা ভাৰত ইউনিয়ন অফ ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টে 2018 চনত
আজি শৃংখলতে বা চিতু বৰুৱাতে যিবিলাক কাম কাজ কৰি আছে উজনি অসমত এনেকুৱা ধৰণৰ নন ভাইলেন্সৰ বিৰুদ্ধে তেতিয়া সংবিধান কৰিছিলে পাইকানত যেতিয়া মিয়াই যেতিয়া অসম পুলিচক হাত দিছিলে তেতিয়া সংবিধান কৰিছিলে মুখ্যমন্ত্ৰী যেতিয়া মিয়াই ছিলে দিব পৰা তেতিয়া সংবিধান কৰিছিলে সব সময়তে সংবিধানৰ কথা নকবা তোমালোকৰ মিয়াই যেতিয়া আমাৰ অসমীয়া ছোৱালী যেতিয়া ৰেপ কৰিছিলে তেতিয়া সংবিধান কৰিছিলে তোমালোকৰ মিয়াই যেতিয়া ড্ৰাগছ বিক্ৰী কৰে তেতিয়া সংবিধান ক'ত থাকে আলতু ফালতু কথা তুমি নকবা চৰকাৰৰ বিৰুদ্ধে কথা ক'ব নোৱাৰিবা জনগোষ্ঠীৰ বিৰুদ্ধে দিক চালিবা চৰকাৰ কথা কোৱা সাহস নাই চিতু বৰুৱা সাহস নাই তোমাৰ চৰকাৰৰ প্ৰশ্ন কৰা সাহস নাই নেকি আমি সরকার কথা কই দায়িত্ব কাজ সরকার তোমারে হইছে আমি করি দেখা তোমালোক দৌড়ি আসনা কথা মতে উঠাব কৰা মানুহ আরে কার কথা মতে উঠাব কৰা মানুহ অঞ্চল কৰিছে কথা মতে উঠাব কৰা মানুহ তোমালোক চিতু বৰুৱা ঠিক আছে তোমালোক কোনে স্পন্সর কৰিছে আমি জানো কোনে কৰিছে তোমালোক ফান্ডিং কৰিছে বদলি নাছলে স্পন্সর হয় আরে আমি সংবিধানৰ কথা কৈছো ৰাইজে দেখি আছে তুমি চিতু বৰুৱাৰ পৰা মুখ্যমন্ত্ৰী বস্তু নালাগে আমাৰ আজি অসমৰ ৰাইজে দেখি আছে আমি সংবিধানৰ কথা কৈ আছো আজি গোটেই অসমৰ নাগৰিকৰ চকুত ধৰাত পৰিছে তোমালোকে আজি বিজেপিৰ হৈ কলে মৰ্দন কৰিছা পদলে অন কৰিছা অসমৰ মাটি দখল কৰিব দিছে সংবিধান কথা ক'ত আছিলে আরে যেতিয়া মাটি দখল কৰিছে তেতিয়া সংবিধান কৰিছিলে তোমালোক চৰকাৰ ন্যায় যেতিয়া দখল কৰিছিলে সংবিধান কৰিছিলে ন্যায় যেতিয়া অসমীয়া ছোৱালী ৰেপ কৰে তেতিয়া সংবিধান কথা কথা ক'ব লাগিছিল তুমি যাত নেকি তুমি পুলিচ নেকি কথা ক'ব লাগিছিল কোনো নহয় মিলনদা আছে আমি সকলোকে আহ্বান জনাইছো হ'ব লাগিব নেতৃত্ব যোনেই নলওঁ আমি সকলোৱে সামূহিক নেতৃত্বৰে উজনি অসম বচাব লাগিব মই প্ৰত্যেক দল সংগঠনলৈ আহ্বান জনাইছো আৰু টাইছন হুছেইন ডাঙৰীয়াক মই এতিয়া বিদায় ল'ম মই টাইছন হুছেইন ডাঙৰীয়াক কৈছো আপোনাৰ ঘৰৰ মানুহখিনি আমি পঠিয়াই আছো আপোনাৰ ওচৰলৈ আপুনি চিন্তা নকৰিব অতি শীঘ্ৰে লগ পাব উজনি অসমত আপোনাৰ যিখিনি ঘৰৰ মানুহ আছে অতি শীঘ্ৰে পঠিয়াই আছো আপুনি লগ পাব লগ পাই আপুনি কথা বতৰা পাতিব তোমার কথা বতরা আমার জমনি উঠা তোমার কমেডি এটা কমেডি এক্টর হইছে আজি সিংকল তুমি এটা কমেডি ক্যারেক্টার হতে অসমৰ বুঝিলেছে মিলন বৰগোহাঁই তাইছন মিলন বৰগোহাঁই চমুকে আমি অনুষ্ঠান সামৰণি মাৰিম মিলন বৰগোহাঁই হয় আসলতে ষ্টুডিঅ'ত যিসকলে ABMC হওক বা অন্যান্য যিসকল আছে মুছলমান সংগঠনৰ নেতাসকলে নিজৰ বক্তব্যবিলাক দাঙি ধৰিছে তেখেতসকলৰ প্ৰতি আৰু ক'বলগীয়া একো নাই মই প্ৰথম কথাখিনি কওঁতে তেখেতসকলক মোৰ গোটেই কথাখিনি কৈ শেষে কৰি দিলোঁ কিন্তু এটাই কথা শেষত পুনৰ আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যিখিনি উজনি অসমত আপোনালোকৰ লোকৰ অসুবিধা হৈছে বুলি কৈছে বা আমি তেখেতসকলক আচলতে বিতৰণ কৰিব বিচাৰিছোঁ বুলি কৈছে আৰু আমি যিসকলক আচলতে এবাৰ প্ৰকৃততে বিতৰণ কৰিব বিচাৰিছোঁ সেই যিসকল মিয়া লোক আছে তেখেতসকলে ইয়াত কিদৰে কাম কৰি আছে কি আচলতে ইয়াত উপদ্ৰৱ চলাইছে এদিন আপোনালোকে চাবলৈ আহক কোনোদিন চাবলৈ নোহোৱাকৈ কেৱল মিয়া হ'ল বুলি আপোনালোকে সমৰ্থন কৰিব তেনেকুৱা কথা নাই আৰু শেষতীয়াকৈ এটাই কথা কওঁ যে আমি সেইদিনা তিনিচুকীয়া শিৱসাগৰ সকলো ঠাইতে আমি আচলতে ইয়াৰ পৰা বিতৰণ কৰিবৰ কাৰণে আৰম্ভণিহে কৰিছোঁ আৰু এই আমাৰ সংগ্ৰাম চলি থাকিব আৰু আপোনালোকে এদিন আহক আপোনালোকে আপোনালোকৰ মানুহখিনি সন্মানে লৈ যাওক কাৰণ আমি ইয়াৰ পৰা খেদি পঠিওৱাৰ আগতে আপোনালোকে যদি সন্মানে লৈ যায় তেখেতসকলক খুৱাই বোৱাই লৈ যাব পাৰিব আৰু আমি যদি খেদিবলৈ হয় তেন্তে কিন্তু আমাৰ ল'ৰাবিলাকে হয়তো ভালভাৱে খেদি নিদিবও পাৰে তেতিয়া কিন্তু কিবা এটা পৰিৱেশ সৃষ্টি হ'লে নক'ব যে আপোনালোকে এনেকুৱা কৰিলে আমাৰ আহি লৈ যাওক নিনিলেতো তেনেকুৱাই হ'ব আচলতে এইটো কথা আমি আহ্বান জনাইছোঁ আপোনালোকে আহি লৈ যাওক হয় ঠিক আছে মিলন বৰগোহাঁই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ টাইছন এক মিনিট আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম এক মিনিট আটাচুৰ সভাপতি ডাঙৰীয়াক মই আহোম জাতিক সন্মান কৰি আটাচুক সন্মান কৰি মই এটা কথা কওঁ যে আমি এটা সজাতি দল উজনি অসমলৈকে যাম আপোনালোক এটা সজাতি দল নামনি অসমলৈকে আহক অন ৰেকৰ্ড আজি মই কৈছো মই কথা শেষ কৰি ল'ব দিব আমি অন ৰেকৰ্ড কৈছো এক ছেকেণ্ড প্লিজ আপুনি অন ৰেকৰ্ড কৈছো আপোনালোকে আহি যাওক আহি চাওক যিবিলাক ঠাইত অবৈধভাৱে দখল কৰিছে আৰু কি পৰিৱেশ সৃষ্টি কৰিছে চুৰ ডকাইত ৰেপ দৰে কাণ্ড কৰিছে সেই মানুহখিনিক আপুনি আহি দেখাৰ পিছত লৈ যাম বুলি আমি কমিটমেণ্ট কৰক আমি সহযোগিতা কৰিম আপুনি কওক আপুনি চাবলৈ আহোঁতে পৰিৱেশবিলাক দেখিলে আপোনালোকে সেই মানুহখিনি ঘূৰাই নিজে লৈ যাম বুলি কওক মই আজি আপোনাক কথা দিছোঁ কওক আপুনি আজি মুকলিকৈ ৰাইজৰ মাজত ঠিক আছে ক'বলৈ দিয়ক মিলন বৰগোহাঁই ডাঙৰীয়া আমি স্পষ্টকে যাম
যদি তাত কোনোবা বাংলাদেশী মানুহ আছে সেইজন মানুহক আইনসম্মতভাৱে বিতৰণ কৰিবলৈ যিখন সংগ্ৰামত আপুনি বেদখলকাৰী আমি বেদখলকাৰী কৈ আছো ঐতিহাসিক জাতিক নেতৃত্বৰ মিলন মৰ্যাদা কৰিয়া শৃংখলাৰ চিতুবোৰৰ দৰে কথা ক'লে আপোনাৰ মুখেদি ক'ব নাপায় আপুনি এটা বৃহৎ মই জাতিক নেতৃত্ব দি আচলতে আমি এই জাতিৰ নেতৃত্বই আহোম স্বৰ্গদেউসকলে বনোৱা অসমীয়া জাতিটোৰ বিষয়ে জানি আজি কি আচলতে পৰিৱেশ সৃষ্টি হৈছে উজনি অসমত আমাৰ স্বৰ্গদেউ বনোৱা সমগ্ৰ বৰ অসমখন কিদৰে আচলতে আপোনালোকে গ্ৰাস কৰি পেলালে ধুবুৰী ফালে হওক বা আজি অন্যান্য নগাঁও পৰা আদি কৰি এইটো পাৰ্ট কি অৱস্থা আমি জানো কাৰণে আজি আমি কৈছো যে জাতীয় সংগঠন হিচাপে এই পৰিৱেশ আমি দেখিছো কাৰণে কৈছো গতিকে আপোনাৰ প্ৰতি আহ্বান জনাইছো আপুনি আহক সন্মানে আহি এই আমি 100% কৈছো আজি আকাশৰ সভাপতি হিচাপে মিলন মৰ্গাই ডাঙৰীয়া আপুনি শৃংখলাৰ চিতুবোৰৰ লগত কিছু পাৰ্থক্য ৰখাটো ভাল আমি ভাল পাম আপুনি আমাৰ মাজত বিভাজন আনিব নালাগে আপুনি আমাৰ মাজত বিভাজন আনিব নালাগে মিলন পৰিস্থিতিটো আচলতে চিকুৱেও বুজি পাইছে এইটো শৃংখল চলিয়া বুজি পাইছে তাৰ কাৰণে আচলতে আমি তেনেকুৱা ধৰণৰ আপুনি নামনিলৈকে আহক আমি লগত লৈ গোটেই নামনিখন আপোনালোকৰ লগত থাকিম নামনিলে মাতিছে আকৌ ঠিক আছে ঠিক আছে নামনি অসমত মই গৈ আপোনালোকৰ তাত চোৱাৰ কিবা গৈছো কিন্তু আপোনালোকে আহি উজনি অসমত আপোনালোকৰ মিয়া লোকসকলে কি পৰিৱেশ সৃষ্টি কৰিছে নামনি অসমত এতিয়া কি চাবলৈ বাকী আছে টাইছন হুছেইন মই মনে মনে থাকো টাইছন হুছেইন নামনি অসমত চাবলৈ কি বাকী আছে টাইছন ঠিক আছে আপুনি হওক আপুনি বাংলাদেশী কৈ আছে আপোনালোকে শুনক টাইছন হুছেইন ডাঙৰীয়া শুনক ৰ'ব টাইছন হুছেইন ডাঙৰীয়া ৰ'ব মিলন বৰগোহাঁই ৰ'ব মই অনুষ্ঠান শেষ কৰি টাইছন হুছেইন ডাঙৰীয়া ঠিক আছে বাংলাদেশী নাই টাইছন হুছেইন ডাঙৰীয়া অসমত বাংলাদেশী নাই ধৰি ল'লো বিজেপিয়ে ৰাজনীতি কৰিছে ধৰি ল'লো শৃংখল চলিহা আজি উজনি দল সংগঠন সব বিজেপিৰ এজেণ্ট মই ধৰি ল'লো কিন্তু আপোনালোকৰ যিটো জনবিস্ফোৰণে গোটেই সমগ্ৰ অসম গ্ৰাস কৰিছে সেইটো আপুনি মানি লয় নে নলয় জনবিস্ফোৰণ হয় নে বেদখল হৈছে নে নাই সেই জনবিস্ফোৰণৰ ফলত বেদখল হৈছে নে নাই আজি পৰ চাপৰি অঞ্চলত জনবিস্ফোৰণ হৈছে তাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব আজি অসমৰ মুখ্যমন্ত্ৰীজন বেদখল কৰি শেষ কৰিলে মানুহ জন্ম দিয়ে আজি তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত আজি অসমৰ মুছলমান সন্তান থাকে এখন আমাৰ মানুহ ইয়াত হেৰি নহয় কি হ'ব তোমাৰ কথা থৈ দিয়া আমি তথ্যৰ কথা 40টা 50টা জন্ম দিয়ে 6-7 জনী বিয়া পাতিব আজি এইটো জেনেৰেশ্যনৰ যদি কোনোবা ব্যক্তিয়ে 40টা জন্ম দিছে মই বিয়া পাতে নি এটা মানুহ আমি ৰাজনীতি পাতি অৱস্থা বেয়া কি ক'লে কিংকল আৰু কথা ভাল পাৰে আকৌ দেই শৃংখল তোমাৰ কথা বতৰাৰ কোনো আনচিভিল তোমাৰ লগত কথা পাতিব লগা বুলি জানিলে হয়তো দৰ্শক নাহিলে হয় এইটো দৰ্শক নাহিলে এই শৃংখল শুনা তুমি শুনি লওক মই নুশুনো আৰু কথা পাতিব লগা থাকিলে এইটো দৰ্শক মই নাহিলো হয় বুজি পাইছা 9:15 আৰে কমাই দিব টাইছন শৃংখল চলিহা আপোনালোক ব্যক্তিগত পৰ্যায়ত যাব মই অনুষ্ঠানৰ বিদায় ল'ম শৃংখল চলিহা শেষত আপোনালোকে যি ABMSU আমচু সকলোৱে প্ৰতিবাদ জনাই আছে আপোনালোকক বিজেপি এজন আখ্যা দিছে আৰু অখিল গগৈৰ পৰা আৰম্ভ কৰি অকল তেওঁলোকেই নহয় আপোনালোকক বিজেপি এজন আখ্যা দিছে বিজেপি এইটো ভোটৰ ৰাজনীতি আপোনালোকে তাত ভৰি দিছে তাত হাত উজান দিছে মই আপোনাক শেষত জানিবলৈ বিচাৰিছো মুখ্যমন্ত্ৰীও আজি এটা কথা কৈছে আইন নেলাগে আদেশ এটা কথা স্পষ্ট আজি আমাৰ টাইপাৰ ল'ৰাৰ গাত খিলঞ্জীয়া এজন ল'ৰাৰ গাত দা লৈ কাটিবলৈ আহিছে এতিয়া কথাটো হৈছে প্ৰত্যুত্তৰবোৰ হ'ব আৰু
15 আগষ্টৰ পিছত বা যেতিয়া হয় আমাৰ ল'ৰাখিনিয়ে কথা পাতি ল'ম মিলন দা আছে সিতু আছে বসন্ত দা আছে আমি সবে মিলি কথা পাতি ল'ম সমূহ দল সংগঠনে মিলি আমি কথা পাতি ল'ম আৰু কথা পতাৰ পিছত আমি যেতিয়া খেদিম আৰু অখিল গগৈ কক আমি দালাল ইটোৱে কক আমি দালাল আমি যেতিয়ালৈকে বিহাৰী বঙালী মাৰোৱাৰী এগেইনষ্ট কৰি আছো আমি পছন্দ দালাল বুলি যোনদিনাই আমি মুছলমান বাংলাদেশে এগেইনষ্ট কৰিলো আমি সেইদিনা বিজেপি এজেন্ট বিজেপি এজেন্ট মই এতিয়াও মুকলিকৈ কৈ দিছো মোৰ লিডাৰ হিমন্ত বিশ্ব শৰ্মাও নহয় মোৰ লিডাৰ গৌৰৱ গগৈও নহয় অখিল গগৈও নহয় মোৰ লিডাৰ ৰঞ্জু পানী ফুকন হয় হেমন্ত বৰা আৰু অসমৰ খিলঞ্জীয়া জনগণ আমি খিলঞ্জীয়া জনগণৰ মতে কাম কৰিম আৰু 15 তাৰিখৰ পিছত খেদাটো খেদি কোনো ৰখাব নোৱাৰে ধন্যবাদ জয় অসম ঠিক আছে সোৰাজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই দিম